এইটো হৈছে জামুগুৰি হাটৰ বৰভগীয়া গাঁৱৰ মাজমজিয়াত থকা ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত এটা উল্লেখযোগ্য পুখুৰী মন্ত পুখুৰী। প্ৰতি বছৰে এই মন্ত পুখুৰীত এই বিশাল জলৰাশিৰ মাজলৈ বিভিন্ন ধৰণৰ পক্ষীৰ আগমন ঘটে আৰু ঠিক অক্টোবৰ মাহৰ শেষ মানৰ পৰা বুলি ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে ইয়াত চৰাইখিনি থাকে। এটা খুব সুন্দৰ নান্দনিক সৌন্দৰ্য আমাৰ অঞ্চলটোৰ মানুহে এই নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাতিপুৱা ফুৰিবলৈ আহোঁতে হওক বা আবেলি সময়তো হওক বহুত মানুহৰ ইয়াত সমাগম হয় আৰু পৰ্যায়ক্ৰমে যে ৰাইজৰ নিৰাপত্তা দি ৰখাৰ কাৰণে এই অঞ্চলত ক্ৰমান্বয়ে পক্ষীৰ পৰিসংখ্যাটো বাঢ়িছে আগতকৈ। আৰু আমি এই অঞ্চলৰ এই পানপুৰৰ ঘাটলৈকে বুলি এটা বিশাল অঞ্চল, এই বিশাল অঞ্চলটোত সদায় এই চৰাইখিনিয়ে মাত শুনিব লাগে। ইয়াত বিভিন্ন মানুহ ৰৈ ৰৈ চাই যায় আৰু সকলোৱে খুব সুন্দৰভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সকলো সজাগ। গতিকে আজিলৈকে ইয়াত কোনো ধৰণৰ তেনেকুৱা চোৰাং চিকাৰী বা অন্য ধৰণৰ কোনো মানুহে ইয়াক অপকাৰ কৰিবলৈ আহিব পৰা নাই, কাৰণ গাঁওবাসী সষ্টম আৰু সঁচাকৈ খুব ভাল লাগে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ ইয়াত ৰাইজে উপভোগ কৰিবলৈ পায়। যিহেতু এতিয়া বনাঞ্চলবিলাক নাইকিয়া হৈ আহিছে, তাৰ মাজতেই এই চৰাই চিৰিকটিবিলাক আহি এনেধৰণৰ স্থানতে তেওঁলোকে যিহেতু নিৰাপত্তা অনুভৱ কৰিছে বুলিয়েই ক'ব লাগিব, সেইকাৰণে বছৰি বছৰি ইয়াত মানে এই চৰাইবিলাকৰ সংখ্যাটো বাঢ়ি আহিছে। ইয়াত বিভিন্ন ধৰণৰ হাঁহ আহে, শৰালী জাতীয় চৰাইবিলাক আহে, এনেকুৱা ধৰণৰ চৰাইখিনি আহে। হয়, এনেধৰণৰ শামুক ভঙা এনেকৈ বিভিন্ন ধৰণৰ চৰাই ইয়ালৈ আহে। আৰু গৰম দিনতো যেনেকৈ ইয়াত মানে প্ৰায় আমাৰ বগলী জাক জাক বগলী থাকেহি আহি। গতিকে মোটামুটি গোটেই বছৰ জুৰিয়ে থাকে, কিন্তু এই শীতকালৰ আগমনৰ লগে লগে যিখিনি চৰাই ইয়ালৈ আহে, যিখিনি হাঁহ জাতীয় চৰাই ইয়ালৈ আহে, এইখিনিয়ে আমাৰ মানে সঁচাকৈ পৰিৱেশটো খুব সুন্দৰ কৰি ৰাখে। সঁচাকৈ আমি মানে ভাল লাগে আৰু আমি আশাবাদী যে এনেধৰণৰেই প্ৰত্যেক অঞ্চলত যদি ৰাইজে অকণমান সজাগ হৈ সংৰক্ষণ দিয়াৰ চেষ্টা কৰে, নিশ্চয় এনেধৰণৰ বহুত পক্ষীয়ে সুন্দৰকৈ নিগাজিকৈ অঞ্চলবিলাকত থাকিব পাৰিব। ধন্যবাদ।